ক্ষমতা সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আৰু মেনফৰ্চ কণ্ডমছ গেট নটি আৰু হকিন্স প্ৰেছাৰ কুকাৰ পৃথিৱীৰে জড়তাটো পাওনাম মমতা আহক আপুনি বহক মই ভিতৰত খবৰ দিওঁগৈ জুলি নিয়ৰ চোৱা নিয়ৰ ক'ত এয়া এইটো নিয়ৰৰ চোলা ক'ত পালা ভগৱানে দিছে ভগৱানে দিছে অঁ ভগৱানে নিদিয়া হ'লে তাইৰ চোলাটো এনেকৈ থাকি যায় জানো তাৰমানে তাইৰ চোলাটো ইয়াত থাকি গৈছিল তাইৰ বস্তুবোৰ কিয় ভালকৈ ভৰাই দিয়া নাছিলা দিছিলোঁ কিন্তু সেইটো থাকি গ'ল কিয় জানা তাই যে আকৌ ঘূৰি আহিব সেইটো কাৰণে এবাৰ এই চোলাটো চুই চোৱা না আমাৰ নিয়ৰৰ চোলা ভালকে ধৰা বাৰু দিয়া বাহিৰত আলহী বহি আছে আহা আলহী কোন আলহী আলহী বুজি পাইছো কিন্তু কোন আলহী সেইটো সুধিছো কি কোন আলহী আলহী আকৌ অহ আপুনি কথাটো বুজা নাই বুজা নাই নাই বুজা এইখন ঘৰত আপুনি কি হয় হয় আৰু কিবা কি হয় ক'বলৈ বেয়া পাইছে যে কাৰণটো কি এই তুমি বৰ কথা কৈ থাকা হে যোৱা কথা পাতি থকাতকৈ পানী এগিলাচ লৈ আহা মোলে পানী খাব ঠিক আছে আনি আছো মূৰটো গৰম কৰি দিলে এইটোৱে হেই বিষুৱাই দিছে মূৰটো দীপা বা সেইবোৰ কি শুনিছোঁ দীপা বা কি এক্সকাৰ্ছনত বোলে তুমি পইচা দিয়াই নাই আচলতে মোৰ অলপ অসুবিধা হৈ আছে তেনেহ'লে তুমি নাযাওঁ বুলি কৈ দিব লাগিছিলে তোমাৰ কাৰণেতো আমি চব ৰৈ থাকিব নোৱাৰোঁ আমি জুনিয়ৰবোৰে এনেকুৱা কৰিলে ভাল দেখি দিয়াচোন তোমাৰ দৰে ছিনিয়ৰবোৰে এনেকুৱা কৰিলে বেয়া লাগে নহয় মোৰ অলপ পইচাৰ প্ৰব্লেম হৈছে সেইকাৰণেহে মই আচলতে তোমাৰ যদি ইমানেই পইচাৰ প্ৰব্লেম তো কলেজলৈ কিয় আহিছিলা বাদ দি দিয়া কলেজ তোমাৰ লাজ চৰম বুলি একো নাই নেকি বাৰু লাষ্টৰ মত ধৰি কথা ক'লি যে নহয় মানে তুমি হৈছা আমাৰ কলেজৰ আমাৰ ডিপাৰ্টমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ তথাপিও তুমি ইমান আউটডেটেড কাপোৰ পিন্ধি আহিছা তোমাৰ হাতত যদি ইমান কাপোৰেই নাছিল তুমি এটলিষ্ট মোক ক'ব পাৰিলা হয় মান সন্মান কিন্তু চব খাই দিবা দেই দীপা বা কি কচোন মোৰ কিতাপখন নি এতিয়ালৈকে কিয় ঘূৰাই দিয়া নাই মোৰ আচলতে কাম হোৱা নাই মই তোমাৰ কাৰণে কিতাপখন কিনা নাছিলোঁ নহয় নাই যদি নপঢ়িবা নে ফাঁকি ফুকা মাৰি মোৰ কিতাপখনে গোটেই বছৰটো চলাই দিম বুলি ভাবিছিলা হ'ব দে তোৰ যদি প্ৰয়োজন হৈছে মই দি দিম দিম নহয় আজিয়ে গৈ ৰুমত দি থৈ আহিবাগৈ
এতিয়াই দীপাবা জুলি ক'ৰ পৰা কেনেকৈ কম ৰ আগতে তোৰ হাজবেণ্ডক আমাৰ চিনাকিটো দি লওঁ তুমি চাগে আমাক এনেকৈ দেখি পেলাই আচৰিত হৈছা ন অঁ জুলি মোৰ ভণ্টি কলেজত মই ছিনিয়ৰ আছিলোঁ তাইৰ অঁ তোক যে এনেকৈ লগ পাই যাম ভাবাই নাছিলোঁ জাননে ময়ো জানানে অঁ সমীৰণ কোৱা গৈছা নেকি অকলে গৈছা অঁ অঁ ঠিক আছে হ'ব দিয়া হা অঁ অঁ ঠিক আছে হ'ব ৰাখিছোঁ মা হুম সমীৰণ মামা ক'ত গৈছে ঘৰলৈ গৈছে কিয় আজি আমাৰ ঘৰলৈ নাহে ঘৰলৈ গৈছে নহয় কেনেকৈ আহিব সমীৰণ মামা নাহিলে মোৰ ভয় লাগিব কিয় ভয় লাগিব মই থাকিম নহয় সমীৰণ মামাক সোনকালে গুচি আহিবলৈ কৈ দিয়া না অঁ অংকুশ ক দেৰি হ'ব কিয় আজৰি হৈছ মানে তই ঘৰতে আছ নেকি অঁ মই আকৌ তই কামত আছ বুলিয়ে ভাবিছিলোঁ অঁ হয় নেকি ঠিক আছে দে মই যিমান পাৰোঁ আগুৱাই থ'ম তই এপাক আহিবি অঁ অঁ কোনোবা আলহী আহিল এটা মাত্ৰ কথাই মানুহটোৰ গোটেই জীৱনটোৱে সলনি কৰি পেলাইছে আজি কিমান দিন হ'ল অফিচৰ কামবোৰ সি ভালকৈ কৰাই নাই কি যে হ'বগৈ গৈ আছে নহয় পৃথিৱীৰে জড়তাটো পাওনাম মমতা পৃথিৱীৰে জড়তাটো পাওনাম মমতা যিদিনা তোৰ কথাই মোক থকা সৰকা কৰিছিল সেই দিনবোৰক লৈ মই ভাবিছিলোঁ মোৰ হাতলৈ এনেকুৱা এটা দিন আহিব যিদিনা তোৰ অহংকাৰ ভাঙি মই থান বান কৰি দিম মই ভবাৰ দৰে সেই দিনটো মোৰ হাতলৈ আহি গ'ল এতিয়া মই তোক এৰি দিম তোৰ কথাই যেনেকৈ মোক কন্দুৱাইছিল এতিয়া তোকো মই কন্দুৱাম জুলি তই এতিয়া কি কৰিম বুলি ভাবিছ কি কৰিম ছোৱালীজনীক ঘূৰাই আনিব নোৱাৰিলে বাদ দে এইবোৰ কথা তই কথাবোৰ জানিলে মনত দুখ পাবি মই দুখ পাওঁ সুখ পাওঁ সেইবোৰ পিছৰ কথা তুমি যদি কিবা জানা তুমি মোক কোৱা তোক মই মিছা মাতিবলৈ বেয়া পাইছোঁ জুলি তই বাৰু জাননে মই আজি ইয়ালৈ কিয় আহিছোঁ নাজানো মই দেখোন বাৰে বাৰে সুধিয়ে আছোঁ অংকুশক তুমি কেনেকৈ চিনি পোৱা মই তেওঁকো সুধিলোঁ সিওচোন কোৱা নাই কেনেকৈ ক'ব পৰা কথা হ'লেহে ক'ব মানে ক'ম কিন্তু তই ধৈৰ্য ধৰিব লাগিব মই ধৈৰ্য ধৰিম মোৰ ননদ এজনী আছে নিশা তাইক অংকুশে বিয়া পতাৰ কথা কৈছে প্ৰথমে আমি কথাটো জানি ভালেই পাইছিলোঁ সি বিয়া কৰাইছে আৰু এই কথাটো আমি গম পোৱা নাছিলোঁ আৰু যেতিয়া জানিলোঁ
সি বিয়া পাতিবলৈ লোৱা কাৰণটো কি লগে লগে না কৰি দিলোঁ আৰু তাৰপিছতো অংকুশে আমাৰ লগত যোগাযোগ ৰাখি আছে সেইকাৰণে আজি ভাবিলোঁ মই নিজেই তাৰ ঘৰলৈ গৈ তাক বুজাই থৈ আহিম ল'ৰা ছোৱালীৰ কাৰণে যে সি বিয়া পাতিবলৈ খুজিছে সঁচা কিন্তু সি বিয়া পাতিলে বৰ্তমান মানুহজনীয়ে কিমান কষ্ট পাব সেই কথাষাৰ ভাবিয়ে বেয়া লাগিছে আৰু মোৰ ননদজনীৰ কাৰণে যদি আন কোনোবাই কষ্ট পায় সেইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ মই যে তোৰ ঘৰলৈকে আহিছোঁ অংকুশ যে তোৰ হাজবেণ্ড এই কথাটো মই এবাৰলৈও ভাবিব পৰা নাছিলোঁ চা আমি বুজা মানুহ আৰু সেইকাৰণে আমি অংকুশৰ কথা মানি লোৱা নাই কিন্তু আন মানুহ হোৱা হ'লেতো মানি ল'লেহেঁতেন সেই কথাটো ভাবিহে মোৰ দুখ লাগিছে জানো অংকুশ তোমালোকৰ ঘৰলৈ গৈছে গৈছেতো কিন্তু সেইটো মোক তোক কোৱা নাই আৰু কিয় ক'ব এইবিলাক কথা যিমান আপোন হ'লেও মানুহৰ মন বুজা টান মোক কোৱা মতে সি তোৰ কাৰণে শাস্তি খাব লগা হৈছে আৰু এতিয়া সি তোৰ কথা আৰু নাভাবে সি মাকক ঘৰলৈ ঘূৰাই আনিবলৈ কাৰণেহে বোলে বিয়া পাতিব আৰু নিয়ৰক যে কেতিয়াও ঘূৰাই নাপায় সেই কথাটো স্পষ্ট কিয় ঘূৰাই নাপাম মই তাইক কিয় নাপাম চা জুলি তোক মোৰ আঘাত দিয়াৰ অকণো ইচ্ছা নাই এটা সঁচা কথা নিয়ৰে কোনো পধ্যেই তহঁতক মা দেউতা বুলি মানি নলয় আজিকালিৰ ল'ৰা ছোৱালী যুক্তিৰ ওপৰত যুক্তি দিব পাৰে এটা সময়ত দলিয়াই দি এতিয়া ঘূৰাই বিচাৰিলে কিয় মানি ল'ব তাৰ মানে কি মই সঁচাকৈ নিয়ৰক ঘূৰাই নাপাম আশা নাই অ' জুলি তই প্ৰেক্টিকেল ছোৱালী তোক আৰু মই কি বুজাম শুন জুলি মই মাত্ৰ তোক এটা কথাই ক'ব পাৰোঁ অংকুশক যিমান পাৰোঁ মই বুজাম সি যাতে বিয়াৰ কথা নাভাবে তই মোক কি ভাব নাজানো মই কিন্তু তোক আগতেও বেয়া পোৱা নাছিলোঁ আৰু এতিয়াও মোৰ তোৰ প্ৰতি ভাল ভাৱেই আছে মই যাওঁ কাম আছে মোৰ আপুনি মই তোমাৰ লগতে যাওঁ মোৰ সুবিধা হ'ব হয় নেকি আহক তেতিয়াহ'লে জুলি মই যাওঁ জুলি মই আহি থাকিম বাৰু তোক মই একো বিপদত পৰিবলৈ নিদিওঁ যাওঁ দেই পৃথিৱীৰে জড়তাটো পাওনাম মমতা পৃথিৱীৰে জড়তাটো পাওনাম মমতা জুলি আগতকৈ বহুত চেঞ্জ হ'ল দেই আগতে জানা আমি তাইৰ পৰা আঁতৰিয়ে ফুৰিছিলোঁ কেতিয়া ক'ত কি কৈ দিয়ে কোনো ঠিক নাই আৰু যিবোৰ ছোৱালীয়ে তাইক অহংকাৰী বুলি কৈছিল এতিয়া যদি সিহঁতে তাইক দেখে নহয় আচৰিত হ'ব সঁচাই দেই পৰিস্থিতিয়ে যে মানুহক কিমান সলনি কৰি দিয়ে অঁ
তাই আগতকৈ অকণমান চেঞ্জ হ'ল অকণমান নহয় বহুত কেতিয়াবা জানা অংকুশ মানুহক এনেকুৱা পৰিস্থিতিও লাগে নিজৰ বেয়া স্বভাৱবোৰ সলনি কৰিবৰ বাবে তুমি আকৌ নাভাবিবা যে মই জুলিৰ স্বভাৱ বেয়া বুলি কৈছোঁ তাই মোৰ নিজৰ ভণ্টিৰ নিচিনা আৰু নিজৰ ভণ্টিৰ কথানো কোনোবাই বেয়াকৈ ক'ব নেকি তাই সলনি হোৱাটো মই বিচাৰিছিলোঁ আৰু তাইক আজি এনেকৈ সলনি হোৱা দেখি মোক খুব ভাল লাগিছে জানা কিন্তু তাইৰ কাৰণে গোটেই ঘৰখনে কষ্ট পাবলগীয়া হৈছে সেইটো কথা ভাবিহে বেয়া লাগিছে তোমাক যদিও মই আজি লগ পাইছোঁ তুমি মানুহটো কেনেকুৱা মই গম পাই গৈছোঁ আগতেই যদি জুলিৰ মাজত বুজা পৰা থাকিলহেঁতেন তোমালোকে আজি বৰ সুখী হৈ থাকিব পাৰিলাহেঁতেন হোৱাবোৰতো হৈয়ে গ'ল এতিয়া তাই সলনি হৈছে যেতিয়া এতিয়া সকলো ঠিক হৈ যাব আৰু বুজিছা থেংক ইউ ইমান কষ্টকৈ মোক আগবঢ়াই দিয়াৰ কাৰণে আপুনি আমাৰ ঘৰৰ আলহীৰ কাৰণে এইকণ কৰিবই লাগিব আলহী নহয় দেই আজিৰ পৰা তুমি মোক বা বুলিয়েই মাতিবা জুলিৰ বা যেতিয়া তোমাৰো বায়ে দিয়াচোন হয় আহি থাকিম মই আৰু তোমালোকৰ যি ঘৰৰ অৱস্থা একদম বেয়াই লাগিছে জানানে বিশেষকৈ তোমাৰ মাৰ কাৰণে মোৰ ভণ্টিৰ ভুলৰ কাৰণে তোমাৰ মায়ে কষ্ট পাই আছে সেই কষ্টখিনি মই শেষ কৰিম তুমি কোৱাচোন মা এনেকৈ আঁতৰি থকাৰ কাৰণে তুমি জানো শান্তিত থাকিব পাৰিছা মই নক'লেও বুজিছে চাগে সেইকাৰণেতো মই দায়িত্ব লৈছোঁ জুলিৰ ভুলখিনি মই শুধৰাম আচলতে জুলিক মই বৰ মৰম কৰোঁ কিন্তু তাইৰ যি অহংকাৰী স্বভাৱ সেই স্বভাৱটোৰ কাৰণেহে তাইৰ পৰা আঁতৰি আছিলোঁ কিন্তু এতিয়া যিহেতু তাই চেঞ্জ হৈছে এতিয়া মই পাৰিম তাইৰ ওচৰত থাকি তাইৰ কষ্টবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া তোমাক এৰো হয় বাই মমতা সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আৰু মেন ফৰ্ছ কণ্ডমছ গেট নটি আৰু হকিন্স প্ৰেছাৰ কুকাৰ